গুড মৰ্ণিং এভৰিৱান সকলোকে নমস্কাৰ সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ পিপল পেজৰপৰা ইমান ধুনীয়াকৈ ওলাই আছে হাতৰ এই পাতখিলা ইমান মৰম লগা হৈ আছে তাৰপিছত মই বোলো ৰাতিপুৱা এইখিনিতে ভিডিঅ' এটা বনাওঁ আজি চুকতে এইটো চাদৰ ওপৰত মানে বেলেগ ইটো ঘৰ দুটা ঘৰ আছে একেলগতে আৰু এই ঘৰত মানুহ নাই কাৰণে এইটো চাদটো আমি চাফা কৰি ইয়াতে থকা হয় আমাৰ প্ৰায় এইখিনিতে থকা হয় ছাঁ পৰি থাকে কাৰণে তো এতিয়া মানে কি হৈছে আজি বতৰটো একদম ভাল আৰু বতৰটো ভাল হ'লে মানে কি হয় কালি মানে বৰষুণ দিছে যে আজি ৰ'দ দিছে আকৌ পাছবেলালৈ চাইড বৰষুণ দিব তেনেকুৱা হৈ থাকিলে মানে কি হয় জানেনে মহ ওলায় মানে মহটো বহুত খতৰনাক মহ হয় আৰু এতিয়া যদি আপোনালোকে কোনোবাই যদি দিল্লীত ফুৰিবলৈ আহে আমি ইয়াত বহুত দিন হ'ল থকা বাৰু দিল্লীত থকা আৰু দিল্লীৰ মানে এনেকুৱা হয় এই মহটো যে য'তে ত'তে মানে গছ গছনিবিলাক বহুত বেছি গতিকে পাতো সংখ্যাটো বহুত বেছি তলত গোটেই পাতবিলাক পৰি থাকে সেইবিলাকত মানে মহ জমা হয় যিহেতু ৰাতিপুৱা শুই উঠাৰখিনিৰ পৰা মানে ৰাতিপুৱাৰ পৰা আৰু 12টা বজালৈকে এই সময়খিনিত মানে মহৰ পৰা বাচিব লাগে আচলতে ডেংগু বহুত খতৰনাক হয় ডেংগু মোৰ এবাৰ হৈছে হাজবেণ্ডৰ এবাৰ হৈছে আৰু ছোৱালীজনীও এবাৰ হৈছিলে আমি গোটেইকেইটা হস্পিটেলত এডমিটেই হৈছোঁ বাৰু আৰু মোৰ যে এনেকুৱা এটা হৈছিলেগৈ মানে মোৰ লাষ্টত ফ্লাইট ৰেট মানে 50% হৈ গৈছে 58,000ৰ ওচৰ পাইছিলেগৈ মানে 50 মানে 40 পোৱাৰ লগে লগে মানুহৰ ডেথ হয় বুলি কয় আৰু মোৰ এনেকুৱা হৈছিল গোটেই গাটো মানে এলাৰ্জি হৈ গৈছিলে মানে গোটেই লাল হৈ গৈছিলে মানে এলাৰ্জি হৈ পেলাই এইটো এটা খতৰনাক ডেংগু মানে সেনেকুৱা তো গতিকে কোনোবা যদি ফুৰিবলৈ আহে এইটো সময়ত তেতিয়া বাচিব আৰু মহৰ পৰা বিশেষকৈ মানে ৰাতিপুৱা টাইমটোত আৰু আয়ুষত সূতা থাকিলে তেনেকৈ বাচে বুলি কয় যে মই সেইটো সময়ত মানে বহুত ডাক্তৰৰ লগত মানে ডাক্তৰে কৈছে যে আপোনাৰ বহুত প্ৰব্লেম আপুনি হস্পিটেলত এডমিট হৈ থাকক কিবা কৰক কিন্তু মই কি কৰিলোঁ জোৰ জবৰদস্তি ঘৰলৈ গুচি আহিলোঁ ঘৰলৈ গুচি আহি ঘৰত মানে বহুত বেছিকৈ এইবিলাক কি কয় এই অমিতাৰ পাত খুন্দি পিচ তাৰ ৰস এনেকুৱা কিবাকিবিবিলাক ছাগলীৰ গাখীৰ এইবিলাক খাওঁতে মানে ডেংগু মোৰ ভাল হৈ গ'ল আৰু যেতিয়া আয়ুষত সূতা থাকে জীয়াই থাকিবৰ কাৰণে তেতিয়া এনেও মানুহ জীয়াই থাকিবই হয় নহয় বাৰু আৰু এতিয়া বাই বাই সকলোকে ৰাতিপুৱা 2 মিনিটৰ এটা ভিডিঅ' বনাই দিলোঁ বাই বাই